ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰটো। এইটো 22 জিলাৰ কোৱেশ্চন পেপাৰ হয়, এইটো জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰ। ইয়াতে যি 45টা এমসিকিউ আছে, সেই এমসিকিউ কেইটা আমি 100% কনসেপ্টনৰ সৈতে আলোচনা কৰিম। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। ইয়াতে যিকেইটা এমসিকিউ আহিছে, এমসিকিউ কেইটা তোমাৰ গোটেইখিনি নিউ পেটাৰ্ণৰ এমসিকিউ হয়। তোমালোকে চোৱা আৰু তোমালোকৰ এক্সাম যেহেতু হৈ গৈছে, তোমালোকে চাই লোৱা কিমানটা কাৰেক্ট হ'ল। এতে 1 নম্বৰ প্ৰশ্নটোত কি কৈছে, উষ্ণতা বৃদ্ধি কৰিলে, উষ্ণতা যদি বৃদ্ধি হয় তেতিয়াহ'লে কণিকাবোৰৰ বেগ বৃদ্ধি হয়, এটো কাৰেক্ট হয়। কণিকাবোৰৰ বেগ কম হয়, এটো তোমাৰ ইনকাৰেক্ট হয়। বেপনৰ মাত্ৰা কম হয়, এটো ইনকাৰেক্ট হয়। তো তোমাৰ উষ্ণতা বাঢ়িলে যদি কণিকাবোৰৰ বেগ যদি বৃদ্ধি হয় তেতিয়াহ'লে কণিকাৰ গতিশক্তি বাঢ়িব। গতিকে 1 নম্বৰ আৰু 4 নম্বৰটো কাৰেক্ট হ'ব। 1 আৰু 4 এটো সি অপচনত আছে, গতিকে সি অপচনটো কাৰেক্ট অপচন হয়। 2 নম্বৰ কুৱেশ্যনটো চোৱা। 2 নম্বৰ কুৱেশ্যনত কি কৈছে, আয়তনৰ এসআই একক হ'ল। এতে চোৱা আয়তনৰ কথা কৈছে, তো আয়তন আমি সেইবোৰ বস্তুৰে ওলাব পাৰোঁ যিবোৰৰ তোমাৰ কি থাকে, লেংথ, ব্ৰেথ আৰু কি থাকে, এইচ থাকে। আৰু যেহেতু এইটো দৈৰ্ঘ্যৰ লগত ৰিলেটেড হয়, এইটো এল মানে দৈৰ্ঘ্য, বি মানে প্ৰস্থ আৰু এইচ মানে হৈছে উচ্চতা। গতিকে এটাৰ ইউনিট তোমাৰ কি আহিব, এম আহিব, অৰ্থাৎ মিটাৰ হ'ব। গতিকে ইয়াৰে যিটো এসআই একক হ'ব সেইটো কি হ'ব, কিউবিক মিটাৰ হ'ব। তো তোমাৰ আয়তনৰ এসআই একক কি হ'ব, কিউবিক মিটাৰ। আয়তনৰ এসআই একক হ'ব কিউবিক মিটাৰ। এটা তোমাৰ ক'ত আছে কিউবিক মিটাৰটো, এইটো এ নম্বৰ অপচনতে আছে। গতিকে আমাৰ এ নম্বৰ অপচনটোৱে কাৰেক্ট অপচন হ'ব। তোমালোকে মোবাইলটো অলপ ইফালে কৰি ল'বা। তাৰপিছত চোৱা ইয়াতে 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে, এইটো 3 নম্বৰ কুৱেশ্যন। ইয়াতে কৈছে টিণ্ডেল ক্ৰিয়া হ'ল। টিণ্ডেল ক্ৰিয়া কি হয়, এইটো পোহৰ বিচ্ছুৰিত কৰিব পাৰে এটা পৰিঘটনা হয়। তো 3 নম্বৰ এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব। 4 নম্বৰত কৈছে তোমাৰ নাইট্ৰিকৰ আণৱিক ভৰ হ'ল। ইয়াতে চোৱা নাইট্ৰিকৰ কথা কৈছে, আমি সকলো জানো হাইড্ৰজেনৰ ভৰ হৈছে 1 আৰু নাইট্ৰজেনৰ ভৰ হৈছে 14, তো এইটো প্লাছ হ'ব। প্লাছ ইয়াতে তোমাৰ অক্সিজেনৰ ভৰ হৈছে 16 আৰু ইয়াতে অক্সিজেন আছে কেইটা, 3টা। গতিকে এইটো 3 ৰে মাল্টিপ্লাই কৰিব লাগিব। গতিকে এইটো হ'ব তোমাৰ 15 প্লাছ আৰু ইফালে আহিব 48। এইটো প্লাছ কৰিলে কিমান হ'ব, এইটো আহিব 3 আৰু ইফালে আহিব 6, 63 হ'ব এইটোৰ এনসাৰ। এইটো বি অপচনটো কাৰেক্ট অপচন হ'ব। 5 নম্বৰ কুৱেশ্যনটো চোৱা। কেলছিয়াম অক্সাইডৰ কেলছিয়াম আৰু অক্সিজেনৰ ভৰ হিচাপৰ অনুপাত হ'ল। এতে চোৱা কেলছিয়াম আৰু কি কৈছে, অক্সিজেনৰ কথা কৈছে। তো কেলছিয়ামৰ ভৰ হৈছে তোমাৰ 40 আৰু অক্সিজেনৰ ভৰ হৈছে তোমাৰ কিমান, 16। গতিকে এটা তুমি যদি ৰেচিঅ' হিচাপে লোৱা, এইটো চোৱা তুমি 2 ৰে কেনসেল আউট কৰিলে এফালে আহিব 20:2 আৰু এইটো আহিব 8 আৰু তুমি মিনিমাইজ কৰিলে এইটো আহিব তোমাৰ 5:2। কি আহিব, 5:2 আহিব। তো 5:2 এইটো কোনো অপচনতে নাই, অপচনটো ইয়াতে ভুল থকা যেন লাগিছে। তোমালোকে অপচনটো এবাৰ চাই ল'বা। ইয়াৰ পিছত তোমাৰ 6 নম্বৰ কুৱেশ্যনটো চোৱা। এটা কি কৈছে, ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল। ইলেক্ট্ৰন কোন আৱিষ্কাৰ কৰিছিল, এইটো আমি সকলোৱে জানো, জে থমছনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল। এইটো ডি অপচনটো কাৰেক্ট অপচন হ'ব। 7 নম্বৰ কুৱেশ্যনটো চোৱা। ক্লৰিন আয়নত থকা যোজক ইলেক্ট্ৰনৰ সংখ্যা। আমি জানো ক্লৰিনৰ তোমাৰ ইলেক্ট্ৰন পাৰমাণৱিক ক্ৰমাংক 17 হয়, তো এইটোৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব 287। তো ইয়াতে চোৱা, ইয়াতে এটা ইলেক্ট্ৰন যদি প্লাছ হয় তেতিয়াহ'লে শেষৰ কক্ষত কেইটা আহি যাব, 8টা আহি যাব। গতিকে তোমাৰ 8টা হ'ব। এইটো বি অপচনটো কি হ'ব, কাৰেক্ট অপচন হ'ব। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো চোৱা। তলৰ কোনটো মৌলৰ কেন্দ্ৰত এইটো নিউট্ৰন নাথাকে। চ' নিউট্ৰনবিহীন এটাই মৌল আছে, সেইটো হৈছে হাইড্ৰজেন। আৰু হাইড্ৰজেনক আমি কি বুলি কওঁ, প্ৰটিয়াম বুলি কওঁ। এইটো ডি অপচনটো কাৰেক্ট অপচন হ'ব। 9 নম্বৰ কুৱেশ্যনটো চোৱা। তলৰ কোনটোত ষ্ট্ৰমা থাকে, ষ্ট্ৰমা ক'ত থাকে, প্লাষ্টিডত থাকে। এইটো তোমাৰ ডি অপচনটো কি হ'ব, কাৰেক্ট অপচন হ'ব। 10 নম্বৰ কুৱেশ্যনটো চোৱা। প্ৰটোপ্লাজম কোনে নামাকৰণ কৰিছিল, এইটো পাৰ্কিনজে কৰিছিল। এইটোৰ বি অপচনটো কাৰেক্ট অপচন হ'ব। ইয়াৰ পিছত চোৱা, এইটো 11 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, ইয়াতে যদি বস্তু এটা সুষম দ্ৰুতিৰে গতি কৰে তেন্তে দূৰত্ব সময় লেখ কি হ'ব, সৰল ৰেখা হ'ব। এইটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব। 12 নম্বৰ, বিশুদ্ধ পদাৰ্থৰ ক্ষেত্ৰত তলত কোনটো সত্য হয়। তো বিশুদ্ধ পদাৰ্থৰ মাত্ৰ এক প্ৰকাৰৰ কণা থাকে, এইটো 1 নম্বৰটো সত্য। বিশুদ্ধ পদাৰ্থ মিশ্ৰ হ'ব পাৰে, এইটো নহয়। বিশুদ্ধ পদাৰ্থৰ সকলো অংশতে গঠন একে থাকে, এইটো তোমাৰ কি হ'ব, কাৰেক্ট হ'ব। আৰু বিশুদ্ধ পদাৰ্থৰ উদাহৰণ নিকেলৰ বাহিৰে আন সকলোবোৰ মৌলৰ দ্বাৰা দিব পাৰি। এইটো নিকেলৰ দ্বাৰাও দিব পাৰি, কাৰণ নিকেল এটা মৌল হয়। গতিকে আমাৰ এইটো নহ'ব। গতিকে আমাৰ 1 নম্বৰ আৰু 3 নম্বৰটো কাৰেক্ট হ'ব। 1 আৰু 3 এইটো তোমাৰ এইটো এ নম্বৰ অপচনত আছে, গতিকে এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব। 13 নম্বৰ কুৱেশ্যনটো চাই। উদ্ভিদৰ স্থিতিস্থাপকতা গুণ থকা কলাবিধটো কি হয়, এইটো হৈছে কলেনকাইমা কলা। এইটো চি অপচনটো কাৰেক্ট অপচন হ'ব। ভেকচিন শব্দটো সৰ্বপ্ৰথম কোনে আৱিষ্কাৰ কৰিছিল, এইটো এডৱাৰ্ড জেনাৰে। এইটো চি অপচনটো কাৰেক্ট অপচন হ'ব। তলৰ কোনটো বহিস্থকৰ কাৰ্য নহয়, এইটো পানীৰ পৰিবহণটো বহিস্থকৰ কাৰ্য নহয়। এইটো বি অপচনটো কাৰেক্ট অপচন হ'ব। ইয়াৰ পিছত চোৱা 16 নম্বৰ, বায়ুকলা। বায়ুকলা এবিধ হৈছে
সৰল কলা এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 17 নম্বৰ কুৱেশ্যনটো মৰিজ উদ্ভিদৰ বহিস্থকত থকা ৰাসায়নিক পদাৰ্থবিধৰ নাম কি এইটো হৈছে তোমাৰ কিউটিন বহিস্থকত তোমাৰ বহিস্থকত থকা তোমাৰ এইটোৰ নাম হৈছে কিউটিন এইটো তোমাৰ চোৱা কিন্তু এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত 18 নম্বৰ চোৱা পৰমাণুবোৰ তোমাৰ কি হয় ক্ষুদ্ৰতম অবিভাজ্য কণা হয় আৰু ইহঁতৰ ব্যাসাৰ্ধ নেনোমিটাৰত জোখা হয় গতিকে তোমাৰ এইটো কি হ'ব 2 and 3 কাৰেক্ট হ'ব এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ফেৰিক অক্সাইডৰ ৰাসায়নিক সংকেত Fe2O3 এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব পেশী আৰু অস্থিক সংযোগ কৰে কোনে কৰে এইটো টেণ্ডনে কৰে আৰু তোমাক হাড়ৰ লগত জোৰা লগা লিগামেণ্টে হয়নে তো 20 সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তোমাৰ 21 নম্বৰটো চোৱা পেশীসমূহৰ ডাৰ্ক বেণ্ড আৰু লাইট বেণ্ড থাকে সেই পেশী কি বুলি কোৱা হয় ৰৈখিক পেশী বুলি কোৱা হয় আৰু যেটো তোমাৰ হৃদপেশী আছে হৃদপেশী এটা ৰৈখিক পেশীৰ উদাহৰণ হয় গতিকে এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত 22 নম্বৰ তলৰ কোন প্ৰাণীৰ শ্বসনাংগ জলক্লোম অৰ্থাৎ গিল GILL এইটো গিলৰ দ্বাৰা তোমাৰ কি কৰে উশাহ নিশাহ লয় সেইটো হৈছে মাছ এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত ক্ৰমবিকাশ কোন ধাৰণাটো কোনে আগবঢ়াইছিল এইটো ডাৰউইনে আগবঢ়াইছিল এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব সিস্টেমে নেচুৰে বুকখন কোনে লিখিছিল এইটো লিখিছিল তোমাৰ সিস্টেমে নেচুৰে এইটো লিখিছিল তোমাৰ কোত এইটো অপশ্যন সিস্টেমে নেচুৰি মানে এইটো তোমাৰ হেকেল ডাৰউইনেও লিখা নাছিল এইটো লিখিছিল কোনে তোমাৰ সিস্টেমে ডাৰউইন এইটো তোমাৰ কোত গল এইটো লিনিয়াছে লিখিছিলে ইয়াতে আছে এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত বস্তু এটাৰ ত্বৰণ শূন্য হ'ব যদিহে বস্তুটোৰ বেগ একে থাকে তো সি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 26 নম্বৰ তলৰ কোনটো ৰাশি কিলোমিটাৰ প্ৰতি ঘণ্টাত প্ৰকাশ কৰিব পাৰি এইটো হৈছে দ্ৰুতি ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয় তলৰ কোনটো বলৰ একক আমি সকলোৱে জানো চা F = ma তো ইয়াতে m মানে হৈছে তোমাৰ ভৰৰ একক হৈছে কেজি এ মানে হৈছে ত্বৰণ এইটো হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গতিকে এইটো হ'ব তোমাৰ কিলোগ্ৰাম মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চা 28 নম্বৰ এটা বস্তুৱে 0.2 সেকেন্ডত 1.3 কাৰ্য সম্পাদন কৰে তেতিয়াহলে ইয়াৰে ক্ষমতা কি হ'ব আমি সকলোৱে জানো P = W/T গতিকে ইয়াতে ক্ষমতা দিয়া আছে 1.3 পাৱাৰ দেশ 1.3 আৰু টাইম দিয়া আছে 0.2 গতিকে এইটো তুমি ক্যালকুলেশন কৰিলে এইটো কিমান হ'ব 6.5 হ'ব 6.5 এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত পাহাৰৰ ওপৰত জিৰ মান এইটো তোমাৰ কি হ'ব ভূপৃষ্ঠতকৈ কম হ'ব হয়নে এটা নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব পৃথিৱীৰ গড় ব্যাসাৰ্ধ এটা 6.4 * 10⁶ মিটাৰ এইটো নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব চাপৰ এসআই একক কি চাপৰ এসআই একক এতে চা প্ৰেসাৰ চাপ মানে তোমাৰ কি আছিল F/A হয়নে তো F মানে হৈছে বলৰ এসআই একক নিউটন আৰু A মানে হৈছে এৰিয়া একক হৈছে নিউটন মিটাৰ স্কয়াৰ গতিকে নিউটন মিটাৰ স্কয়াৰ এইটো এক নম্বৰটো হ'ব আৰু পাস্কেল এইটো 1 আৰু 3 হ'ব এটা তোমাৰ সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত 32 নম্বৰ কোৱেশ্চনটো চা এটা 32 নম্বৰ কোৱেশ্চনত কি কৈছে আপেক্ষিক ঘনত্বৰ একক কি আপেক্ষিক ঘনত্বৰ কোনো একক নাই এটা ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব এম্বৰৰ বস্তু এটা ভি বেগেৰে গতি কৰিলে তাৰ গতি শক্তি হাফ mv² হ'ব পেট্ৰলত নিহিত হৈ থাকে তোমাৰ কি তাপ শক্তি এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 1 কিলোগ্ৰাম ভৰৰ ওজন হৈছে 9.8 নিউটন এটো সি অপশ্যনটো কাৰেক্ট হ'ব শব্দ তৰংগ হৈছে যান্ত্ৰিক তৰংগ এটি এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত একে উষ্ণতাত শব্দৰ দ্ৰুতি সৰ্বোচ্চ হয় ক'ত বায়ুত এটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো তলৰ কোনটো ভাইৰাছজনিত ৰোগ হয় এটো ৰেবিছ এটো ভাইৰাছজনিত ৰোগ হয় 39 নম্বৰ এটা সৰল দোলকৰ পৰ্যায়কাল দিছে 2 সেকেন্ড তেন্তে দোলকটোৱে 1 সেকেন্ডত সম্পূৰ্ণ কৰা দোলনৰ সংখ্যা 1 সেকেন্ডত সম্পূৰ্ণ কৰা দোলনৰ সংখ্যাক আমি কি বুলি কওঁ কম্পনাঙ্ক বুলি কওঁ তো কম্পনাঙ্ক = কি হয় 1/t হয় গতিকে এটো 1/2 হ'ব মানে এটো হ'ব তোমাৰ 0.5 এটো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত তোমাৰ 40 নম্বৰ কোৱেশ্চনটো চোৱা ৰেডিঅ' টেলিফোন আৰু টেলিভিছনৰ ভৱিষ্যত বিকাশৰ ভিত্তি স্থাপন কৰিছিল কোনে এটো হাৰ্জে কৰিছিল এটো তোমাৰ সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত তোমাৰ 40 গল 41 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে তলৰ কোনটো ৰোগ যৌন সংগমৰ ফলত হ'ব পাৰে এটো হৈছে সিফিলি এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়
মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ মাজতে তোমালোকক এটা ইনফৰমেশ্যন দিবলৈ বিচাৰোঁ যদি তোমালোকে কোনোবাই আজমল সুপাৰ 40ৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচাৰিছা ক্লাছ 6ৰ পৰা ক্লাছ 11লৈ গোটেইখিনি তোমালোকে মোৰ চেনেলতে পাই যাবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা আৰু তোমালোকে ক্লাছ 10ৰ কাৰণে কোনো চিন্তা কৰিব নালাগে তোমালোকে 99% কমন পোৱাকৈ গোটেইখিনি তোমালোকে মোৰ চেনেলতে পাই যাবা গতিকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা তোমালোকে ক্লাছ 10ত গলে হোৱাটছআপ গ্ৰুপত এটো গ্ৰুপত তোমালোকে জয়েন হৈ লবা মই ডেসক্ৰিপচনত হোৱাটছআপ গ্ৰুপৰ লিংকটো দি দিছো তোমালোকে এতে জয়েন হৈ লোৱা আৰু মোৰ পাৰ্সোনাল হোৱাটছআপ নম্বৰ দিম তোমালোকে তাতেও মোৰ লগত ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিবা এতিয়া চোৱা 42 নম্বৰ কোৱেশ্চনটোত কি কৈছে তলৰ কোনটো বায়ু প্ৰদূষণৰ নিৰ্দেশক বুলি কোৱা হয় এটো স্মগ এই নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 43 নম্বৰ সেউজগৃহ গেছ মিথেনৰ প্ৰধান উৎস কি মিথেনৰ প্ৰধান উৎস হৈছে যানবাহন এটো তোমাৰ বি অপচনটো কাৰেক্ট অপচন হ'ব 44 নম্বৰ কোৱেশ্চনটো চোৱা আৰু কি কৈছে উদ্ভিদৰ বাবে প্ৰায় কিমান বিধ অনুবাহকৰ প্ৰয়োজন হয় 16 বিধ অনুবাহকৰ প্ৰয়োজন হয় সি অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত তোমাৰ 45 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে নাইট্ৰজেন ফসফৰাছ পটাছিয়াম তলৰ কোনটো উদাহৰণ এই গোটেইটা হৈছে মুখ্য অনুবাহক আৰু ৰাসায়নিক সাৰ এটো 1 আৰু 3 নম্বৰটো কাৰেক্ট হয় তো 1 আৰু 3 এটো ডি অপচনত আছে গতিকে ডি অপচনটো কাৰেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমাৰ 45 টা এমসিকিউ ইয়াৰ পিছত তোমাৰ যিকেইটা লং কোৱেশ্চন আছে সেইকেইটা তোমালোকে চাইলা এইকেইটা লং কোৱেশ্চন আছে তোমালোকৰ যদি কোৱেশ্চন পেপাৰৰ পিডিএফ ফাইল লাগে তো থাকে তোমালোকে পাই যাবা তোমালোকে মোৰ পাৰ্সোনাল হোৱাটছআপ নম্বৰ লৈ লোৱা 7002824673 এটা মোৰ পাৰ্সোনাল হোৱাটছআপ নম্বৰ হয় তোমালোকৰ যিকোনো প্ৰবলেম থাকিলে তোমালোকে মোৰ লগত কন্টাক্ট কৰিব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ